নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী নমস্কাৰ ষ্টুডিঅত মই প্ৰাঞ্চল বৰপেটাৰ বামুনবৰীত খিলঞ্জিয়াক মাৰপিট কৰাৰ অভিযোগত আঞ্চলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অঞ্চলটোৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছতে কয়াকুছি আৰক্ষীয়ে তৎপৰ হৈ গ্ৰেপ্তাৰ কৰে মাৰপিটত জড়িত আঞ্চলক জহুৰ খান নামৰ এজন লোকৰ নেতৃত্বত চলিছিল বৰ্বৰ আক্ৰমণ খিলঞ্জিয়াৰ ওপৰত মিয়া দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণক লৈ উত্তপ্ত বৰপেটাৰ বামুনবৰী গাঁও উত্তেজনাময় পৰিস্থিতিৰ বুজ লবলৈ ঘটনাস্থলীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্ত্ৰীৰ তৎপৰতাৰ পিছতে কয়াকুছি আৰক্ষীৰ জালত হাত আক্ৰমণকাৰী মিয়া মঙ্গলবাৰে বিয়লি এটা সৰু ঘটনা কেন্দ্ৰ কৰি মিয়া দুৰ্বৃত্তৰ দল এটাই বামুনবৰী গাঁৱৰ খিলঞ্জিয়া অসমীয়া লোকক দলবদ্ধভাৱে আক্ৰমণ কৰিছিল এই আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছিল প্ৰণৱ দাস বিকাশ দাস মৌসম দাস আৰু কনকজ্যোতি তালুকদাৰ নামৰ 4জন লোক জহুৰ খান নামৰ এজন লোকৰ নেতৃত্বত এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছিল তিনিশমান মানুহ আছে আহি দাও কুঠৰ এইবিলাক লৈছে এই বাহৰ লাঠি লৈছে আহি ইয়াক ঘৰৰ পৰা টানি নি মূৰত দুইখন আছে এটেম আছে আৰু হাক দিওঁতে ইহঁতৰ দাদাকটো কম আছে এও কম আছে আৰু এটা ল'ৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গাঁওখনত উপস্থিত হৈ শংকিত হৈ থকা লোকসকলক অভয়বাণী দি ঘোষণা কৰে কোনো খিলঞ্জিয়া মূলসুঁতিৰ লোক সংশয়ৰ মাজত থাকিব নালাগে কিয়নো খিলঞ্জিয়া মূলসুঁতিৰ মানুহক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ কাকো আইন হাতত তুলি ল'বলৈ দিয়া নহ'ব বুলি ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ চৰকাৰখনৰ দিনত অসমৰ খিলঞ্জিয়া মূলসুঁতিৰ মানুহ সুৰক্ষিত হৈ থাকিব লাগিব আৰু তেওঁলোকক সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ যি অঞ্চলতে নহওক আইন কোনেও হাতত তুলি ল'ব নালাগে আইন কাৰো কাৰণে হাতত তুলি ল'ব প্ৰয়োজন নাই আমি চৰকাৰে আৰক্ষী প্ৰশাসনৰ মাজেৰে আইনগতভাৱে যি বিধি ব্যৱস্থা হ'ব সম্পূৰ্ণ কঠোৰ হাতেৰে এই ব্যৱস্থাটো ল'ব আনহাতে মন্ত্ৰীগৰাকীয়ে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা আহতসকলৰ স্বাস্থ্যৰ বুজ লয় ইফালে মন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ আক্ৰমণকাৰীসকলক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা ল'বলৈ আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছতে মন্ত্ৰীগৰাকীৰ উপস্থিতিতে কয়াকুছি আৰক্ষীয়ে 7গৰাকী লোকক আটক কৰে কতলাত্তাৰীৰ জাহিৰ খান আতৱাৰ আলী ইনজামামুল হক জয়নাল আবেদিন নুৰ মহম্মদ আব্দুল গনি মিয়া আৰু সাহাব আলী নামৰ 7 অভিযুক্তক আটক কৰি ঘটনা সন্দৰ্ভত বৰপেটা থানাত জেৰা চলাইছে আৰক্ষীয়ে বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কলগাছিয়াৰ বালিকুৰি এনসি গাঁৱত ঠুকাবহ ঘটনা মাকৈ ভাঙিবলৈ ব্যৱহাৰ কৰা ট্ৰেক্টৰত সোমাই মৃত্যু ঘটিছে এটি কণমানি এগৰাকী ছাত্ৰীৰ মাকৈ ৰাখিবলৈ ট্ৰেক্টৰৰ ওচৰত ৰখা নেটত মেৰপেচ খাই মেচিনৰ ভিতৰলৈ সোমোৱাত মৃত্যু ঘটিল তাসমিনা খাতুন নামৰ 4ৰ্থ শ্ৰেণীত পঢ়ি থকা ছাত্ৰীগৰাকীৰ কলগাছিয়াৰ বালিকুৰি এনসি গাঁৱত ঠুকাবহ ঘটনা ট্ৰেক্টৰৰ ভিতৰত সোমাই মৃত্যু কণমানি ছাত্ৰীৰ মাকৈ ভঙাবলৈ অহা ট্ৰেক্টৰৰ অসাৱধানতাই প্ৰাণ ল'লে 10 বছৰীয়া কণমানি ছাত্ৰীৰ নেটৰ লগত মেৰিয়াই ট্ৰেক্টৰৰ ভিতৰত সোমাই গৈ থিতাতে মৃত্যু হয় তাসমিনা খাতুন নামৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি এনসি গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা মাকৈ ভাঙি আছিল ভিতৰত একদম সোমাই গৈছে নেটটো পেচাইছে পেচাই ফেলে ছোৱালীটো লেটাৰৰ ওপৰত আছিল একদম তাক লৈ টান মাৰি একদম মানে আনি একদম ফার্স্টের গাড়িটা আইসে আহার পরে আপনি লেটটা বিছানি আসল লেটটা গুছানোর পরে গুছা গেছে গা ড্রাইভারে ওই সিটত বইয়াই আপনার রানিং অবস্থায় গাড়িটা ওই হলারটা স্টার্ট দিচ্ছে স্টার্ট দেওয়ার পিছতেই ছোৱালীটো কোন জায়গায় আছে তে হে দেখা নাই তে ওই বাজে স্টার্ট দিছে তে হিফেলেই কোনে হাত আছিল নাকি হাতত আপনার কিছু পেঁচাইছে মাকৈ ভঙা ট্ৰেক্টৰ লৈ গাজীবুৰ ৰহমান নামৰ এজন চালকে পথাৰলৈ আহিছিল মাকৈ ভাঙিবলৈ
ট্ৰেক্টৰৰ ওচৰত মাকৈ ৰাখিবলৈ পাৰি থোৱা নেট মেচিনত মেৰিয়াই ধৰে আৰু লগে লগে ছোৱালীজনী নেটৰ লগত মেৰিয়াই মেচিনৰ ভিতৰলৈ সোমাই যায়। এই ঘটনাৰ পিছতেই হোৱা দুৱাৰ সৃষ্টি হয় ঘটনাস্থলীত। কিন্তু ঘটনা সংঘটিত হোৱাৰ লগে লগে চালক গাজিবুৰ ৰহমানে সুযোগ বুজি পলায়ন কৰে। ইয়াৰ পিছতে ঘটনাস্থলীত কলগাছিয়া আৰু বালিকুৰিৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি থকা কণমানি ছোৱালীজনীৰ মৃত্যুত পৰিয়ালৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। উড়িয়া দিব আৰু দুজন সামনে আমি ধাক্কা দেওয়ার আর এটা লেটটা ফার্স্টে আগে আছে লেটটা দইরা সোদা করে যে তে লেটটা তারপরে আমাদের ওই লেটের হাতাতেই তার মানে ইয়ে নয় ব্যাগ দিকে তোগা বৰপেটা ৰোডৰ পৰা ধনজিৎ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। নিলম্বিত মহিলা গৃহৰক্ষী জোৱানক লৈ ফেচবুক পোষ্ট হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ইউনিফৰ্মৰ লগত কিছু বাধ্যবাধকতা থাকে কিন্তু ভাল পোৱাৰ ক্ষেত্ৰত অপৰাধমূলক শাস্তি হ'ব নালাগে বুলি পোষ্ট দিছে জুবিনে। বিহু মঞ্চত জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত হৈছিল এগৰাকী মহিলা গৃহৰক্ষী জোৱান প্ৰভা চুতীয়া। মঞ্চত জুবিনক আলিংগন কৰি বিভাগীয় শাস্তিৰ সন্মুখীন হৈছিল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়া। মোৰ ভুল হ'ল মানে মই তেতিয়া পাহৰি থাকিলোঁ ছাৰতে কিবা এটা মোক পানিছমেণ্ট হিচাপে দিছে মই কিন্তু নিলম্বিত হোৱা নাই মই ৰিলিজহে মানে কেইদিনমানৰ কাৰণে আমাৰ যিসকলে জানেই আমাৰ চাকৰিটোৰ বিষয়ে। বিভাগীয় শাস্তিৰ সন্মুখীন হোৱাৰ পিছতে মিলি প্ৰভা চুতীয়াই ব্যক্ত কৰিছিল প্ৰতিক্ৰিয়া। এজন প্ৰিয় শিল্পীক ভাল পোৱাটোৱে মোৰ বেয়া নেকি? গৃহৰক্ষী মহিলা জোৱানগৰাকী আৰক্ষীৰ বিভাগীয় উচ্চপদস্থ বিষয়াৰ শাস্তিৰ সন্মুখীন হোৱা বাবে সামাজিক মাধ্যমতো বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। বৃহস্পতিবাৰে এই সন্দৰ্ভত জুবিনেও সামাজিক মাধ্যমত পোষ্টৰ যোগেদি ক'লে, আৰক্ষীৰ সাজৰ নীতি নিয়ম থকাৰ কথা মই জানো, কিন্তু ভালপোৱা কেতিয়াও শাস্তিযোগ্য অপৰাধ নহয়, হ'ব নোৱাৰে। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে জয় সাব্যস্ত কৰাৰ পিছত আজি পুৱাই মা কামাখ্যাৰ আশীষ ল'লে পঞ্জাৱ কিংছৰ কেইবাগৰাকীও খেলুৱৈ। কামাখ্যা মন্দিৰ দৰ্শন কৰিলে শশাংক সিং আৰু আশুতোষ শৰ্মাই। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাজস্থান ৰয়েলছৰ বিষয়ববীয়াৰ দল আমি দুটাকৈ দৃশ্য আপোনালোকক দেখুৱাইছো। বুধবাৰে বৰ্ষাপাৰাত পৰাস্ত হৈ আজি কাজিৰঙা পৰিদৰ্শন কৰিলে ৰাজস্থান ৰয়েলছৰ দলটোৱে। জীপ ছাফাৰী কৰি কাজিৰঙাৰ বন্যপ্ৰাণী আৰু সৌন্দৰ্য উপভোগ কৰিলে দলটোৱে। অৱশ্যে কাজিৰঙা পৰিদৰ্শন কৰিবলৈ নগ'ল ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰসকল। বুধবাৰে পঞ্জাৱ কিংছৰ সৈতে IPL মেচত অংশগ্ৰহণ কৰিছিল ৰাজস্থান ৰয়েলছে। আৰু অসমৰ প্ৰতিশ্ৰুতিবান ক্ৰিকেটাৰ ৰিয়ান পৰাগক শলাগিছে বিষয়ববীয়াৰ দলটোৱে। টিম ইণ্ডিয়াত ৰিয়ান পৰাগ অন্তৰ্ভুক্ত হ'ব লাগে বুলিও ক'লে দলটোৱে। এফালে পঞ্জাৱ কিংছৰ দলৰ কামাখ্যা দৰ্শন, আনফালে ৰাজস্থান ৰয়েলছৰ বিষয়ববীয়াৰ কাজিৰঙা দৰ্শন। দুটা দৃশ্য আপোনালোকে একেলগে টিভিৰ পৰ্দাত বৰ্তমান প্ৰত্যক্ষ কৰিছে। কালি যিখন খেল আছিল সেই খেলখনক লৈ সকলো আশাবাদী আছিল আৰু ৰাজস্থান ৰয়েলছৰো বহু ভালপোৱা দৰ্শক তাত গৈ উপস্থিত হৈছিল। ৰাজস্থান ৰয়েলছ দলটোক ভালপোৱা প্ৰতিগৰাকী দৰ্শকে আশা পুহি ৰাখিছিল মনত যে ৰিয়ান পৰাগে খেলা এই দলটোৱে জয়লাভ কৰিব, কিন্তু ৰাজস্থান ৰয়েলছ কালি পৰাজিত হৈছিল। অৱশ্যে ৰাজস্থান ৰয়েলছ পৰাজিত হোৱাৰ পাছতো 19 মে'ত আন এখন খেল আছে গুৱাহাটীত কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে, আৰু সেই খেলখনত ৰাজস্থান ৰয়েলছ জয়ী হ'ব বুলি সকলোৱে আশা মনত পুহি ৰাখিছে।
Thanks for having us. The hospitality I feel in Assam already is, I can feel the love and I can feel the attention, the great people of this state. And I've been here for like 48 hours so far, and I just find it amazing. We're lucky to be here in the Kaziranga National Park, in UNESCO World Heritage Site. Thanks for the Probert for having us here and inviting us here. And I'm looking forward to seeing some rhinos. I mean, they're an endangered species and so on. And so looking forward to a good time. Thanks to Manish and all the Rajasthan Royals guys that we are here representing the good country. I'm from Barbados, by the way. I'm from the Caribbean. And when else will a Caribbean person, a Barbadian, have a chance to be in a nice place like this? There are 8 of us actually. We enjoyed the game last night. Unfortunately, we didn't get the result that we wanted. But you know what? This is just a lovely place to be in Guwahati and also in Assam. Okay, guys. So my name is Arman. I'm here representing Cougar Motorsport. We are a 15-year-old company that organizes off-road expeditions and luxury driving expeditions. We've been coming to the Northeast this year and doing expeditions across Arunachal and Assam. And as part of that, we've done a special collaboration with the River Journeys and Bungalows of India. And we are hosting the Rajasthan Royals management team and taking them to their property in Balipara at Wild Masir. As part of that, we are also driving through Kaziranga to show them the hospitality and the experience all in Assam. This has also been curated in support with Land Rover. So we are also their experience partner, and we are using their Defender, 6 Defender vehicles to transport the team under the aegis of the Defender Journeys program in India. লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ অব্যাহত আছে জল্পনা কল্পনা। এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ মুখত সম্ভাৱ্য ফলাফল। বিজেপি আৰু মিত্ৰজোঁটে ৰাজ্যত পাব অতি কমেও 11খন আসন। সকলো হিচাপ ঠিকে থাকিলে 13খন আসনো পাব পাৰে বুলি ক'লে মন্ত্ৰী হাজৰিকাই। বিজেপিক বেয়া পোৱা মানুহেহে যোৰহাটত বিজেপি প্ৰাৰ্থী জয়ী হোৱাটো নিবিচাৰে বুলিও কটাক্ষ কৰে। নিৰ্বাচনত মই ভাবোঁ যে মিনিমাম 11টা কৈছোঁ দেই, আকৌ কৈ নিদিব যে পীযুষ হাজৰিকা 11টালৈকে লৈ গ'ল বুলি। মই মিনিমাম শব্দটো কৈছোঁ, তাৰ ওপৰত ডেফিনেটলি যাম। এইবাৰ ৰেকৰ্ড সংখ্যক ৰিজাল্ট হ'ব। মই আকৌ কৈছোঁ মিনিমাম 11, তাৰ ওপৰত এই মুহূৰ্তত ক'বলৈ দিগদাৰ, কিন্তু ডেফিনেটলি ওপৰত যাম। 12খনো হ'ব পাৰে, 13খনো হ'ব পাৰে, কিন্তু ওপৰতো যামেই। যোৰহাটটো কিমান বাৰ সুধিম আৰু আপোনালোকে যোৰহাট আপোনালোকে জিকাব খোজে, ৰাইজে জিকোৱা নাই। গুৱাহাটীত কিছুমান থকা ব্যক্তিয়ে যোৰহাট জিকিব বুলি ভাবি থাকে, যোৰহাটৰ বিষয়ে নাজানে, যোৰহাটৰ গাঁওসমূহৰ বিষয়ে নাজানে। হয়তো কিবা কাৰণত বিজেপিক বেয়া পায় বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বেয়া পায়, আৰু গুৱাহাটীত বহি যোৰহাটত জিকোৱা মানুহৰ সংখ্যা বেছি, সেইকাৰণে যোৰহাটত আমি জিকিম। যোৰহাটত আমাক জিকোৱা মানুহৰ সংখ্যা বেছি, আৰু গুৱাহাটীত বহি যোৰহাটত জিকোৱা মানুহৰ সংখ্যা গুৱাহাটীত বেছি। গতিকে আমি ডেফিনেটলি যোৰহাটতো জিকিম। তেওঁলোকে কনচেনট্ৰেট কৰিলে যোৰহাটত, গুৱাহাটীত বহি থাকিও নকৰিলে। গতিকে গুৱাহাটীততো 5 লাখ 6 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিম। নগাঁৱতে কয় গুৱাহাটীও তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ, কিন্তু নিৰ্বাচনী বিশেষজ্ঞসকলৰ বিশ্লেষণ অহা 4 তাৰিখে নস্যাৎ কৰিব ৰাইজে। গুৱাহাটীত ডেফিনেটলি 5 পৰা 6 লাখ ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিম, আৰু খুব ভাল ভোটৰ ব্যৱধানত 1.5 লাখৰ পৰা 2 লাখ ভোটৰ ব্যৱধানত আমি যোৰহাটো জিকিম। আৰু অসমত 11টা মিনিমাম কৈছোঁ, তাৰ ওপৰত ডেফিনেটলি হ'ব। ধুবুৰীত আমি প্ৰতিদ্বন্দ্বিতাত আছোঁ। মই জিকিম বুলি এই মুহূৰ্তত কোৱা নাই, আমি প্ৰতিদ্বন্দ্বিতাত আছোঁ। মুছলমান ৰাইজে ভোট দিয়াৰ কাৰণে আপোনাৰ হিংসা লাগিছে নেকি? কাম কৰিছোঁ, সোধক গৈ লাহৰীঘাটত সোধক, ঢিঙত গৈ সোধক, কাম কৰিছোঁ। কাম কৰাৰ কাৰণে ভোট দিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ তেখেতসকলে বেছি পাইছে। গৰাখহনীয়া প্ৰটেকশ্যনৰ কাম তেখেতসকলৰ জেগাত বেছি কৰিছোঁ। গতিকে আপোনাৰ হিংসা লাগিব পাৰে, কিন্তু ৰাইজে ভোট দিছে আমাক।
হঠাৎ বিজেপিত আভ্যন্তৰীণ কণ্ডল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দলীয় কথাত মাত মাতিবলৈ দিব নালাগে বুলি ছ'চিয়েল মিডিয়া যোগে পোষ্ট দিছিল বিধায়ক মৃণাল শইকীয়াই আৰু তাৰ পিছতে সূত্ৰপাত দলীয় কণ্ডলৰ মৃণাল শইকীয়াই নিশা 8 বজাত কি কৈছে সেয়া গুৰুত্ব দিব নালাগে ক'ত ক'ত ভোট নষ্ট হ'ল সেয়া পৰ্যালোচনাৰ বিষয় বিধায়ক মৃণাল শইকীয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া এই ধৰণে দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰী সমষ্টিতে 50,000 ভোটত বিজেপি আগবাঢ়িব বুলি মন্তব্য কৰিছে দাবী কৰিছে মন্ত্ৰীজনে খুমটাইত বিজেপি প্ৰাৰ্থী কিমান ভোটত আগবাঢ়িব সেয়া স্পষ্ট কৰিবলৈ প্ৰত্যাহ্বান জনাইছে মৃণাল শইকীয়ালৈ মৃণাল শইকীয়াৰ জনপ্ৰিয়তাক লৈ প্ৰশ্ন জয়ন্ত মল্ল বৰুৱাৰ বাবে বিজেপিয়ে বহু ভোট হেৰুৱালে বুলি মৃণাল শইকীয়াই কৰা অভিযোগৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰীজনে জ্যেষ্ঠ নেতা গতিকে তেখেতে যিখিনি কথা কৈছে সেই কথাবিলাক আমি পৰ্যালোচনা কৰিব লাগে তেখেতে কৈছে যে মোৰ কাৰণে কাৰোবাত বহু হাজাৰ ভোট নষ্ট হৈছে গতিকে আমি পৰ্যালোচনা কৰিব লাগিব 4 তাৰিখলৈকে মোৰ কাৰণে ক'ত ক'ত ভোট নষ্ট হ'ল কাৰণ মই যিটো সমষ্টিত বিধায়ক সেই সমষ্টিটোত প্ৰায় 50,000 মুছলমান মানুহ আছে 25% ভোটাৰৰ 25% মুছলমান মানুহ আছে সেই সমষ্টিটোতো মোৰ এটা আশা আছে যে মই 70-80,000 ভোটত লিড ল'ম মৃণাল শইকীয়াৰ যিটো সমষ্টি তাত 6-7% মুছলমান মানুহ আছে এতিয়া তেওঁৰ 1.5 লাখ ভোটত লিড ল'ব পাৰিবনে নাই তেওঁৰ 1.5 লাখ ভোটত লিড ল'ব পৰা তেওঁৰ সেই ধৰণৰ জনপ্ৰিয়তা আছে নে নাই ঠিক তেনেকৈ তেওঁৰ সমষ্টিটো মই এতিয়া কেম্পেইনিং কৰিব যোৱা নাই তেওঁৰ কাষৰ সমষ্টিটো সৰু পথাৰত মই কেম্পেইনিং কৰি আহিছোঁ এতিয়া সৰু পথাৰ বেছি ভোটত জিকিব নে তেওঁ বেছি ভোটত জিকিব সেইটো চাব লাগিব জনপ্ৰিয়তাটো কাৰ মই কেম্পেইনিং কৰি অহা সৰু পথাৰত বেছি ভোট পাব নে তেওঁ কেম্পেইনিং কৰা তেওঁ তাত বেছি ভোট এতিয়া মোৰ সমষ্টিটোত মই নিৰ্বাচনৰ সময়ত যাবই পৰা নাই মাত্ৰ 2 দিন গৈছোঁ 2 দিন গৈ যদি মই 70,000 বা 72,000 80,000 লিড দিব পাৰোঁ তেওঁ গোটেই পিৰিয়ডটোৱে তাৰ সমষ্টিত থাকিলে সেই সমষ্টিটোত থাকি য'ত 6-7% মাত্ৰ মুছলমান মোৰ 25% মুছলমান মানুহ তেওঁ কিমান বেছি ভোট দিলে মোক দলে 3টা ক্লাষ্টাৰৰ দায়িত্ব দিছিল 3টা ক্লাষ্টাৰত কিমান ভোটত জিকিলোঁ সেইটো এনালাইচিছ হ'ব এতিয়া মই গৌৰৱেৰে ক'ব পাৰোঁ যে মোৰ 3টা ক্লাষ্টাৰ গুৱাহাটী দৰং ওদালগুৰি আৰু বৰপেটা এই 3টাত মই অতি কমেও 3 লাখতকৈ বেছি ভোটত জিকিম 3টা ক্লাষ্টাৰে মোৰ 3 লাখতকৈ বেছি ভোটত জিকিব গতিকে এনেকুৱা ধৰণৰ যদি মই দলটোক ছাৰ্ভিচ দিব পাৰোঁ মই দলটোক কাম কৰিব পাৰোঁ তেতিয়াহ'লে পৰ্যালোচনা তেনেকৈ হ'ব ইলেকশ্যনৰ পিছত আমি বহি পৰ্যালোচনা কৰিম 4 জুনত আপোনালোকে ক'ৰবাত বিচাৰি আহে কিন্তু আমাৰ কোনো মতানৈক্য নাই আমিতো চবেই একেলগে কাম কৰোঁ মইতো কৈছোঁ তেওঁ আমাৰ দলৰ জ্যেষ্ঠ নেতা তেওঁৰ প্ৰতি মোৰ সন্মান আছে কিন্তু সন্মানৰ লগে লগে এইটো আছে যে তেখেতে যে মোক ক'লে যে মোৰ কাৰণে ক'ৰবাত ভোট কমিছে তেওঁতো জবাব দিয়ক বিজয় বাইদেউৰ সেই হেৰিটোতো কোনো অস্বীকাৰ নকৰে বিজয় বাইদেউ সকলো আমি এইবাৰ গুৱাহাটীত কেম্পেইনিং কৰোঁতে গাঁৱলৈ গ'লো বা বিজয় বাইদেউৰ দৰে মানুহ এগৰাকী লাগে তাৰমানে কি বিজয় বাইদেউক সেই ধৰণে মাৰিছে পাইছিলে কিন্তু কিছুমান মানুহৰ কথা ক'লে মানুহে নাক কচাই দিয়ে এতিয়া কথাটো হ'ল যে নতুন পুৰণিৰ মাজত এনেকুৱা নহয় যে দক্ষতাটো পুৰণিৰ মাজতো আছে বহুত পুৰণি যথেষ্ট ত্যাগ কৰা যথেষ্ট সময় দিয়া মানুহ আছে আৰু আজি যিবিলাকে নিজক পুৰণি বুলি ক্লেইম কৰি থাকে সেইবিলাক এনেকুৱা আছিল যে বছৰত 5 দিন বিজেপি অভিযান আহিছে এনেকুৱা ধৰণৰ মানুহবিলাকে নিজকে পুৰণি বুলি ক্লেইম কৰি থাকে যিবিলাকে দিন ৰাতি দিছিলে সেই মানুহবিলাকেতো ক্লেইম নকৰে বিজেপি ইমান ডাঙৰ দল যে ইয়াত অনুশাসন মানে সকলোৱে চলে আৰু অনুশাসনৰ ছিষ্টেমতে চলে ইয়াত কোনো যুদ্ধ গৃহযুদ্ধ এইবিলাক নাথাকে আৰু যিবিলাক আপোনালোকক যিবিলাকে কৈ আছে সেইবিলাক কংগ্ৰেছ দলৰ মানুহ কাৰণ কংগ্ৰেছ দলত এইবিলাক চলি থাকে কাৰণে সেইবিলাকে আলোচনা কৰি আছে সেইকাৰণে ভূপেন বৰাই ইয়াৰ ওপৰত কমেণ্টছ দি আছে তেওঁ নাজানে বিজেপি দলটো বিজেপি দলত যোনে সোমাই যায় সি জানে এতিয়া বিজেপি দলত থকা মানে এই কথাটো জানে কাৰণে ইয়াত কোনো তাত আপোনালোকে যেনেকৈ উৎকণ্ঠাত আছে বিজেপিৰ কোনোবা মানুহ উৎকণ্ঠাত আছে নেকি একোৱেই নাই এনেকুৱা আৰু কোনোবাই কিবা এটা ক'লে তাতে ক'লে আৰু মুখ ৰোচক আৰু আগতে কৈছোঁ যে এজন বিধায়কে কৈ থৈছে 8 PM পোষ্টত বেছি গুৰুত্ব দিব নালাগে আমি গুৰুত্ব দিয়া নাই কি অনুশাসন ভংগ এইবিলাক অনুশাসন কমিটিয়ে ল'ব কিন্তু মই যিমান দূৰ জানো তেওঁ সদায় 8 PM এটা পোষ্ট দিয়ে আৰু সেইটোত বহুত বেছি গুৰুত্ব দিব নালাগে বুলি আনফালে বিজেপিলৈ যোৱা কংগ্ৰেছক জন্তুৰ সৈতে ৰিজালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই সদ্য কংগ্ৰেছ ত্যাগী নেতাক তীব্ৰ কটাক্ষ কৰি বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ক্ষমতা আৰু ধনৰ বাবে বিজেপিৰ মানুহবোৰ গোট খাইছে বুলি মন্তব্য ভূপেন বৰাৰ যেতিয়া চাকি নুমাবৰ হয় তেতিয়া বেছিকৈ জ্বলে বুলি বিজেপিক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এইটো ৰাজনৈতিক প্ৰচলিত ব্যৱস্থা যেতিয়া দল এটা ক্ষমতাত থাকে তেতিয়া সবেই অনুগত্যশীল হৈ থাকে ক্ষমতাত থকা মানুহজনৰ কাষত থাকিব বিচাৰে
আৰু যেতিয়া দলটোৰ মানুহবিলাকে গম পায় যে এওঁৰ হাতৰ পৰা ক্ষমতা গৈ আছে তেতিয়া মন খুলি পেলাই কথা ক'বলৈ আৰম্ভ কৰে। অলপ দিনৰ আগতে কংগ্ৰেছত হৈছিলে, যেতিয়া কংগ্ৰেছে ক্ষমতা হেৰুৱালে তেতিয়া কংগ্ৰেছৰ কিছুমানে মন খুলি কথা ক'লে ওলাই গুচি গ'ল। আৰু মই সেইটো তেতিয়াই কৈছিলোঁ, বিজেপি যিখিনি মানুহ গোট খাইছে সেই মানুহখিনি আদৰ্শগত কাৰণত গোট খোৱা নাই, সেইখিনি ক্ষমতা আৰু ধনকেন্দ্ৰিকভাৱে গোট খাইছে। গতিকে ক্ষমতা যেতিয়া হাতলৈ পৰা যাবলৈ হ'ব, উপাৰ্জনৰ ৰাস্তাবিলাক যেতিয়া কমি আহিব তেতিয়া আচল স্বৰূপবিলাক ওলাই পৰিব। আৰু আপোনালোকে এইটো আৰম্ভণিয়ে হৈছে, আৰু অকণমান 4 জুনৰ পাছত চাব কি হয়। নহয়, ডিচিপ্লিনেৰী লোকৰ দলৰ ভিতৰৰ কথা মই ইমান নকওঁ, কিন্তু চবেই মোক কৈছে ফোন কৰি পেলাই যে কোনে কাক চৌকচ কৰিছে। এতিয়া বিজেপিৰ কোনে কেইঘণ্টা দল কৰিছে, কোনে কেইবছৰ দল কৰিছে, হিচাপ নিকাচ আৰম্ভ হ'ব। এতিয়া হিচাপ নিকাচ আৰম্ভ হৈ গৈছে, আৰু 4 জুন গম পাইছে চবেই। আমাৰ ইয়াত যিবিলাক কুকুৰ খেল বুলি তেওঁলোকে ভাবে সেইবিলাকেতো তেওঁলোকে লৈ গ'ল। তেওঁলোকে যিবিলাক গামোচা দি লৈ গ'ল সেইবিলাক তাৰমানে তেওঁলোকে কুকুৰ খেল বুলি ভাবিয়ে নিছে। চলি আছে ইয়াত থকা মানুহবিলাক যদি কুকুৰ খেল বুলি কয় তেতিয়া ডাঙৰ কুকুৰ, সৰু কুকুৰ এনেকৈ ঢেৰ ওলাই যাবগৈ, মজলীয়া কুকুৰ ঢেৰ ওলাই যাবগৈ। মোক এইবিলাক মুখ খোলা নল'ব। ৰাইজে ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে, আৰু যেতিয়া চাকিটো নুমাবৰ সময় হয় তেতিয়া খুব ভমককৈ বেছিকৈ জ্বলে। যেতিয়া চাকি এটা যেতিয়া নুমাবৰ সময় হয়, চাকিত যেতিয়া তেল কমি যায় তেতিয়া তাৰ পোহৰটো অলপ বেছি হয়। ৰাজ্যৰ 3 পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছক সহায় কৰাৰ অভিযোগত দলৰ ৰোষত পৰিছে AIUDFৰ 2জনকৈ বিধায়ক। দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি 5 দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিলে দলে। কোন বিধায়কৰ বিৰুদ্ধে দল বিৰোধী অভিযোগ উত্থাপন হৈছে, এই বিশেষ ৰিপৰ্ট। দল বিৰোধী কাৰ্যত লিপ্ত AIUDFৰ 2 বিধায়ক। AIUDFৰ 2 বিধায়কলৈ কাৰণ দৰ্শোৱাৰ জাননী। 5 দিনৰ ভিতৰত জাননীৰ উত্তৰ দিব লাগিব 2 বিধায়কে। 2 বিধায়কৰ বিৰুদ্ধে কংগ্ৰেছক সহায় কৰাৰ অভিযোগ। আমি যোৱা 2 দিনৰ পৰা আমাৰ 2জন বিধায়কে কাটলিচাৰৰ বিধায়ক সুজামুদ্দিন লস্কৰ আৰু আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰী 2জনৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে, প্ৰচাৰ মাধ্যমৰ জৰিয়তে বিভিন্ন কথা আমাৰ দৃষ্টিগোচৰ, বিভিন্ন দল বিৰোধী কাৰ্যকলাপত তেখেতসকলে জড়িত থকাৰ কাৰণে এই 2জন বিধায়কে বিগত নিৰ্বাচনত আমাৰ দল বিৰোধী কাৰ্য কৰা বুলি বিভিন্ন অভিযোগ আহিছিল। কিন্তু শেহতীয়াকৈ তেখেতসকলৰ বিভিন্ন বক্তব্য, তেখেতসকলৰ বিভিন্ন ফোন-ইন কথা বতৰাত এই বস্তুটো স্পষ্ট হৈ গ'ল তেখেতে দল বিৰোধী কাৰ্যত জড়িত আছে। বেলেগ দলক, আমাৰ দলৰ বিধায়ক হৈ বেলেগ দলক সমৰ্থন কৰা, সহায় কৰা কাৰ্যবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে। হয়, ৰাজ্যত অন্ত পৰিল নিৰ্বাচনী ভোট গ্ৰহণ। পিছে নিৰ্বাচনী ভোট গ্ৰহণ অন্ত পৰিল যদিও এতিয়াও সম্পন্ন হোৱা নাই দলীয় হিচাপ নিকাচ। ৰাজ্যৰ 3 পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছক সহায় AIUDFৰ 2 বিধায়কৰ। AIUDFৰ 2 বিধায়ক ক্ৰমে কাটলিচাৰাৰ সুজামুদ্দিন লস্কৰ আৰু আলগাপুৰৰ নিজামুদ্দিন চৌধুৰীৰ। নিজামুদ্দিন চৌধুৰীৰ আমি যোৱাকালি কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ লগত নিজা বাসভৱনত একেলগে প্ৰেছ মিট কৰিছে, সেইবিলাক কথাও আমাৰ দৃষ্টিগোচৰ হৈছে। এইখিনি কাৰণে দলে তেখেতসকলৰ বিৰুদ্ধে কাৰণ দৰ্শোৱা জাননী নোটিছ আমি 2জনলৈকে আমি অলৰেডি পঠাইছোঁ যে অহা 5 দিনৰ ভিতৰত তেখেতসকলক কিয় দলৰ পৰা নিলম্বন কৰা নহ'ব, এই কথাটোৰ ওপৰত বেছ কৰি আমি অলৰেডি শোকজ নোটিছ ইছ্যু কৰিছোঁ। AIUDFৰ এই 2 বিধায়কে কৰিমগঞ্জৰ AIUDFৰ প্ৰাৰ্থীৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ চৌধুৰীক সহায় কৰাৰ অভিযোগ। যি কথা কাটলিচাৰাৰ AIUDF বিধায়ক সুজামুদ্দিন লস্কৰ ফোন ট্ৰেপিঙত প্ৰকাশ হৈছে। কোনো আত্মীয়ৰ সৈতে কথোপকথন কৰাৰ সময়ত স্পষ্টকৈ কংগ্ৰেছক সহায় কৰাৰ কথা সুজামুদ্দিন লস্কৰৰ। না আমি তো বইলা থাকি, আমি হাবিজরে 3000 মানুষের ফোন নম্বর দিয়া লক করাই দিয়েছি, তার বাইরে রফিক চৌধুরী আইনাখান্দির যত কন্ট্রাক্টর যত বুদ্ধিজীবী আইনাখান্দি আর আলগাপুরে যে দোস্ত আমি লাভাইছি দগুর খাম শেষ হোক। আর আমার অনেক থোড়া খুঁজিছি যে থোড়া বেশ পাইলে আসামের নেতা সারাই কইবা ওগুন নেতাগিরি ঠিক আছে। এখন আস্তা 2 ডিস্ট্রিক্টে 40-45 পাইলে আমি 115 পাই 8 MLA। আমার তো নেতাগিরি চিন্তা হাবিজ জিতবা শিওর। কাটলিচাৰৰ সুজামুদ্দিন লস্কৰৰ সমান্তৰালকৈ আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়েও কংগ্ৰেছক সহায় কৰাৰ অভিযোগ।
AIUDFৰ নেতৃত্বই লাভ কৰা এই অভিযোগৰ পিছতে দলীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ দলৰ 2 বিধায়কৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী 5 দিনৰ ভিতৰত দিব লাগিব জাননীৰ উত্তৰ নহলে কঠোৰ হ'ব দলীয় নেতৃত্ব দলৰ ইমেজ আমাৰ সভাপতি ডাঙৰীয়াৰ ইমেজ যথেষ্টখিনি ম্লান কৰিছে সেইকাৰণে আমি দলে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ 5 দিনৰ সময়সীমা বান্ধি তেখেতসকলক শোকজ কৰিছোঁ কাৰণ দৰ্শোৱা জাননী নোটিছ প্ৰেৰণ কৰিছোঁ আৰু 5 দিনৰ ভিতৰত যদি সন্তোষজনকভাৱে কোনো এনচাৰ আমি নাপাওঁ তেতিয়াহ'লে দলে বিহিত ব্যৱস্থা ল'ব এনেদৰে দল বিৰোধী কাৰ্যত লিপ্ত 2 AIUDFৰ বিধায়কলৈ প্ৰেৰণ জাননী পিছে দলীয় জাননী প্ৰেৰণৰ পিছত এতিয়া 2 বিধায়কে কিদৰে উত্তৰ প্ৰদান কৰে সেয়া হ'ব লক্ষণীয় কিন্তু এটা কথা স্পষ্ট কৰিমগঞ্জৰ AIUDFৰ প্ৰাৰ্থীৰ বিৰুদ্ধে ক্ষোভ উজাৰি AIUDFৰ 2 বিধায়কে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছে বৰাকৰ AIUDFৰ সকলো বিধায়কৰ সন্মতি অবিহনে মাথু শুনাইৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ পছন্দত কৰিমগঞ্জত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল AIUDFে যাৰ বাবে বৰাকৰ প্ৰায় সকলো AIUDF বিধায়কে সহায় নকৰিলে কৰিমগঞ্জৰ প্ৰাৰ্থী তেনে সময়ত এতিয়া বৰাকত আকৰ্ষণীয় হৈছে AIUDFৰ অন্তঃকন্দল কেমেৰাত সঞ্জয়ৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট